So good morning সকলোকে লাষ্ট ভিডিও কেইটাত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছিলে যে মই এখন কিতাপ পঢ়ি আছিলোঁ আৰু সেই কিতাপৰ সাৰাংশৰ কিছু অংশ মই কেইবাটি ভিডিঅ'ত আপোনালোকৰ ওচৰত অৱগত কৰাবলৈ চেষ্টা কৰিছিলোঁ আৰু আজিৰ ভিডিঅ'টি কৰাৰ মূল উদ্দেশ্যটো হৈছে যে মই এই 2026 চনত এটা ৰিজলিউশ্যন লৈছোঁ ৰিজলিউশ্যনটো হ'ল যে মই কেইখনমান কিতাপ পঢ়িম ষ্টাৰ্টিঙত যেনেকৈ সেল্ফ হেল্প তেনেকুৱা ধৰণৰ কিতাপ কেইখনমান পঢ়িম বুলি মই ৰিজলিউশ্যন লৈছোঁ আৰু সেই কিতাপকেইখনৰ ভিতৰত ষ্টাৰ্টিঙত মই 4খন কিতাপ হাতত লৈছোঁ পঢ়িম বুলি সেই 4খন কিতাপৰ ভিতৰত প্ৰথম কিতাপখনৰ নাম হৈছে থিংক এণ্ড গ্ৰ' ৰিচ বাই নেপোলিয়ন হিল ছেকেণ্ডখন হৈছে এটমিক হেবিট বাই জেমছ ক্লিয়াৰ থাৰ্ডখন হৈছে ইট ডেট ফ্ৰগ বাই ব্ৰায়ান ট্ৰেচি আৰু ফ'ৰ্থখন হৈছে দ্য 4 এগ্ৰিমেণ্টছ বাই ডন মিগেল ৰুইজ চ' ষ্টাৰ্টিঙত মই এই 4খন কিতাপ পঢ়িম বুলি ভাবিছোঁ আৰু প্ৰথম যিখন কিতাপ থিংক এণ্ড গ্ৰ' ৰিচ এই কিতাপখন মই অলৰেডি অৰ্ডাৰ কৰিছোঁ অহা এদিন বা দুদিন ভিতৰত এই কিতাপখন আহি পাবহি চ' অহাৰ পিছত মই গোটেই কিতাপখন পঢ়ি নিশ্চয়কৈ কৰিব আপোনালোকক জনাব নোৱাৰিলেও কিতাপকেইখনৰ কিছু অংশৰ বিষয়ে মই আপোনালোকক নিশ্চয় জনাই থাকিম ভিডিঅ' কৰি থাকিম তো সকলোৱে চাই থাকিব ধন্যবাদ